হাই ফ্ৰিমান কি খবৰ এয়া মই আপোনালোকৰ ওচৰলৈ আন এটা ভিডিঅ' লৈ আহিছোঁ আৰু এয়া চব নাৰিকলৰ লাড়ু দুটামান বনাইছিলোঁ গণেশ পূজাৰ আগদিনাখনে চুজি আৰু নাৰিকল মিক্স কৰি বনাইছোঁ এইটো আৰু গণেশ পূজাৰ কাৰণে অলপমান মানে ভোগ লগাম বুলি ভাবিছোঁ তেনেকুৱাকৈ মানে লাড়ু দুটামান বনাই ল'লোঁ আৰু তাৰপিছত আমি গণেশ পূজাৰ দিনাখনে আমাৰ বাইদেউহঁতৰ ঘৰত মানে গণেশ পূজা পাতিছে সেইকাৰণে মানে তাতে যাবৰ কাৰণে ৰেডি হৈছোঁ আৰু এয়া চাওঁ গৈ পাই দেখিছোঁ তাতে গণেশ পূজা আৰম্ভ কৰাই নাই লাহে লাহে যো-জা কৰি আছে ভালেই পালোঁ বহুত সোনকালে গৈ সেইখিনি মানে ঠিক ঠাক কৰি দিব পাৰিছোঁ যায় মই মানে এখন নৈবদ্য লৈ গৈছিলোঁ আৰু এইটো যে মই একচুৱেলি ফটো এটা হ'ব বুলি ভাবিছিলোঁ কিন্তু আমাৰ মাজু ছোৱালীজনীয়ে ভিডিঅ' কৰি আছে মোৰ দেখা পাইহে তাৰপিছত কিবা লাগিল আৰু মানে তাৰপিছতে এয়া ডাঙৰ ছোৱালীজনীয়ে চাহ বনাই আছে মানুহবিলাকৰ কাৰণে মানে গোটেইবিলাকে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে কাজ বুলি আৰু এওঁ অলপমান ৰান্ধনীজনৰ লগত মানে অলপমান সহায় সহযোগিতা কৰি আছে ইটো সিটো লগা বস্তু আৰু এয়া বাইদেউ ককাইদেৱে মন্দিৰৰ ভিতৰত কিবা কিবি যা যোগাৰ কৰি দি আছে আৰু এয়া মোৰ ভতিজা ল'ৰাটো মানে বাইদেউ ককাইদেউহঁতৰ ল'ৰাটো মানে পূজাত বহিছে আৰু পূজা আৰম্ভ হোৱা নাই হ'ব আৰু এতিয়া তেনেকুৱাকৈ মানে গণেশ পূজাখন আমি এইবাৰ বৰ ধুনীয়াকৈ বহুত ওচৰৰ পৰা পালোঁ যাওঁতে মানে বাটতে এখন বহুত ডাঙৰ গণেশ মন্দিৰ এটা আছে তাতে সোমাম বুলি ভাবিছিলোঁ কিন্তু তাতে সোমোৱাই নহ'ল যি লেঠা লাগিল মানে লাগিলেই মানে দৌৰা দৌৰিকৈ তাতে মানে পূজাটো নাপাম বুলি দৌৰা দৌৰিকৈ গ'লোঁ সেইকাৰণে মানে তাতে বহুত ধুনীয়াকৈ মানে পূজাখিনি পালোঁ আৰু ইয়াতে আহোঁতে আৰু ভাগৰে জোগৰে সন্ধিয়া হৈছে সেইকাৰণে মানে ইয়াতে সোমোৱা নহ'ল বেলেগ এদিন সোমাম বুলি ভাবি আছোঁ আৰু এয়া চাওক তাতে মানে ঠগী বন্তি নৈবদ্য আমি যিখিনি লৈ গৈছিলোঁ সেইখিনি তাতে আমাৰ মন্দিৰতে দি দিলোঁ আৰু এয়া পূজাৰীয়ে আমাৰ ল'ৰাটোক সেইবিলাক মানে পূজাত কি কি কৰিব লাগে সেইখিনি পূজাটো তাৰ হতুৱাই কৰাইছে আৰু তেনেকুৱাকৈ গণেশ পূজাখন এবাৰ বৰ ধুনীয়াকৈ হ'ল পালোঁ আৰু ভাল লাগিল আৰু লগতে মানে আলহী বমুহী সকলোকে লগ পালোঁ সেইখিনিও এটা ভাল লগা মুহূৰ্ত আৰু এয়া হোম যজ্ঞও হয় পূজাৰ পিছত মানে হোমটো কৰিবই লাগে এইটোতো বহুত দৰকাৰী সেইকাৰণে মানে হোমতো সোমালোঁ কিন্তু সেইটো সময়ত কিন্তু বহুত বেছি ৰ'দ আছিল গৰমো আছিল আৰু ইফালে পশ্চিমৰ পৰা যিটো ৰ'দ আহি আছে সেই ৰ'দত মানে বহুত বেছি গৰম পৰিছিল আৰু এয়া চাওক হোমৰ মানে পবিত্ৰ হোমৰ যিখিনি আমাৰ দেহত বহুত বেছি এনাৰ্জি দিয়ে সেইখিনি বস্তু আৰু লগতে এইটো মাজতে সোমাই দিলোঁ মই মোৰ মন্দিৰৰ কেনেকুৱাকৈ সজাইছোঁ সেইখিনিকে আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিছোঁ আৰু যাওঁতে মানে সজাই থৈ গৈছোঁ যিহেতু ময়ো মোৰ মন্দিৰত অলপমান চাকি বন্তি দিছোঁ আৰু এয়া পূজা হৈ উঠাৰ পাছত মানে আমাৰ মাহ প্ৰসাদ খোৱা পৰ্ব শেষ হ'ল তাৰপিছতে এয়া মহাপ্ৰসাদৰ কাৰণে মানে ভাতটো মানে তাৰপিছতে আমাৰ আলহী বমুহী ইটো সিটোকৈ গোটেইখিনি মানুহে ভাত একেলগে আমি গোটেইবিলাকে দিলোঁ দি উঠাৰ পাছত মানে ভাল লাগিল এটা ভাল লগা মুহূৰ্ত এই দিনটো মানে বহুত ব্যস্ততাপূৰ্ণৰে যায় আৰু সেইকাৰণে বহুত বেছি ভাল লাগে গণেশ বাবাই আমাৰ সকলোৰে মংগল কৰক কৃপা কৰক মনৰ আশাবিলাক পূৰণ কৰক তাকে আশা আৰু কামনা কৰিলোঁ আৰু এয়া বামুণ গিয়েতী আৰু আমাৰ ঘৰৰ আলহী বমুহী সকলোকে একেলগে ভাত দিয়া হ'ল আৰু এইজন দেউতা মোৰ শহুৰ